হেল্ল' এভৰিৱান, ইকো ইভেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ ওলাইছো এটা মানে বায়'লজিৰ এটা ইম্পৰ্টেণ্ট টপিক, ট্ৰেন্সজেনিক এনিমেল বা ট্ৰেন্সজেনিক জন্তুনো কি হয়, এই বিষয়ে কিছু আমি জানো আহোঁ। যে এই ট্ৰেন্সজেনিক জন্তুৰ বিষয়ে আজিকালি বিভিন্ন ধৰণৰ নিউজ পেপাৰ বা বিভিন্ন ধৰণে আমি শুনি থাকোঁ যে এই ট্ৰেন্সজেনিক জন্তুনো কি হয়। সেই বিষয়ে যদি আমি জানিবলৈ চেষ্টা কৰোঁ, আমি গম পাওঁ যে ট্ৰেন্সজেনিক জন্তু এটা এনেকুৱা ধৰণৰ জন্তু য'ত কি হয়, বেলেগ এটা এনিমেল বা বেলেগ এটা জীৱৰ কি কৰা হয়, এটা প্ৰয়োজনীয় জিন কি কৰা হয়, ইনচাৰ্ট কৰা হয় বা সোমাই দিয়া হয়। অৰ্থাৎ ধৰি লওক, আমি যদি এটা এ নামৰ জন্তু এটা আছে, এই জন্তুটোৰ কিবা এটা ভাল গুণ আছে। হা, এই জন্তুটোৰ কিবা এটা ভাল গুণ আছে, কিন্তু এই ভাল গুণটো বা এই ভাল কোৱালিটিটো আমাক এই বি নামৰ এনিমেলটোত লাগে। তেতিয়া আমি কি কৰিম, এই এ নামৰ যিটো এনিমেল আছে, এ নামৰ এনিমেলটোৰ সেই যিটো ভাল বা এ নামৰ যিটো জন্তু আছে, ইয়াৰ যিটো ভাল গুণৰ কাৰণে যিটো জিন আছে, সেই জিনটো আমি কি কৰিম, ইয়াৰ পৰা কাটি ল'ম, ইয়াৰ পৰা লৈ ল'ম। লৈ পেলাই কি কৰিম, এই বি নামৰ যিটো মানে জন্তু আছে, এই জন্তুটোত আমি কি কৰিম, ইয়াক ইনচাৰ্ট কৰি দিম বা ইয়াক সোমাই দিম। তাৰপিছত কি হ'ব, এই বি নামৰ জন্তুটোৱেও সেই যিটো ভাল গুণ এৰ আছিল, ইয়াত তাতে আহি যাব। অৰ্থাৎ ইয়াৰ সেই ভাল গুণটো ইয়াত কপি হৈ পেলাই আহি যাব। তাৰ ফলত আমি এই যিটো বি নামৰ জন্তু আছিল, ইয়াত আমি কি পাম, কিছু মানে এক্সট্ৰা কেৰেক্টাৰ আমি পাম, যাৰ ফলত এই জন্তুটো বেছি এফিচিয়েণ্ট হৈ উঠিব বা ই বেছি কাৰ্যকৰী হৈ উঠিব। অৰ্থাৎ ইয়াৰ যিকোনো মানে নিগেটিভ চাইড আছে, সেই নিগেটিভ চাইডসমূহ আমি কি কৰিব পাৰোঁ, ইয়াত এনেকে DNA ইনচাৰ্ট কৰি আমাৰ মানে এটা ডিজায়াৰ্ড মানে এনিমেলৰ পৰা আমি DNA ইনচাৰ্ট কৰি আমি কি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ এটা ট্ৰেন্সজেনিক জন্তু পাব পাৰোঁ। অৰ্থাৎ আমি বেলেগ এটা জন্তুৰ বা বেলেগ এটা জীৱৰ পৰা তাৰ এটা মানে ভাল যিকোনো ডিজায়াৰ্ড জিন এটা আনি পেলাই যদি আমি এটা বেলেগ এটা এনিমেলত ইনচাৰ্ট কৰোঁ, বেলেগ এটা এনিমেলত DNA ইনচাৰ্ট কৰোঁ, তাক আমি কি বা ইনচাৰ্ট কৰি আমি যিটো এটা নতুন এনিমেল পাম, তাক আমি কি বুলি কওঁ, আমি ট্ৰেন্সজেনিক এনিমেল বা ট্ৰেন্সজেনিক জন্তু বুলি কওঁ বস্তুটো। গতিকে এই ট্ৰেন্সজেনিক জন্তু আমি মানে বিভিন্ন ধৰণৰ পাব পাৰোঁ। যেনে ধৰক ইয়াত লিখা আছে চাওক, ৰেটছ, মাইচ, পিগছ, অৰ্থাৎ আমাৰ নিগনি, আমাৰ ভেড়া, গৰু, মানে কাউ, ফিছ, এইবিলাক আমি বিভিন্ন ধৰণৰ আমি ট্ৰেন্সজেনিক জন্তু পাওঁ। অৰ্থাৎ আমি কিবা এটা চাপ'জ কিবা এটা ফিছ, যিকোনো ধৰি ললো এটা ফিছ এটাত কিবা বেলেগ ধৰক ধৰি লওক এ নামৰ ফিছ এটাত কিবা ধৰক বহুত ভাল এটা প্ৰটিন আছে, যিটো আমি বি নামৰ ধৰক ফিছটোত আমাক লাগে। আমি কি কৰিম, এই এ নামৰ ফিছটোৰ পৰা সেই মানে প্ৰটিন সৃষ্টি কৰা যিটো আপোনাৰ জিন আছে, সেইটো কাটি আনি কি কৰিম, এই বি নামৰ যিটো আপোনাৰ মানে ফিছ আছে, তাত আমি কি কৰিম, মানে ইনচাৰ্ট কৰি দিম। তেতিয়া কি হ'ব, সেই প্ৰটিনটো আমি কি হ'ম, আমি কি দেখিবলৈ পাম, আমি এই বিটো আমি দেখিবলৈ পাম। অৰ্থাৎ আমাৰ তেতিয়া কি হ'ব, এই যিটো বি নামৰ ফিছ আছিল, বি নামৰ ফিছটো কি হ'ব, বেছি এফিচিয়েণ্ট হ'ব আমাৰ কাৰণে, বেছি আমি খালে বেছি আমি উপকাৰ পাম বা আমাৰ দেহাৰ বাবে বেছি উপকাৰী হ'ব। ইয়াত এটা কথা দিয়া আছে চাওক, 90% অফ অল এক্সিষ্টিং ট্ৰেন্সজেনিক এনিমেল আৰু আমাৰ যিমানবিলাক আমাৰ কি আছে, আমাৰ মানে ট্ৰেন্সজেনিক এনিমেল বা ট্ৰেন্সজেনিক জন্তু আছে, এইবিলাকৰ ভিতৰত কি হয়, 95% আমাৰ কি হয়, নিগনি বা এন্দুৰ হয় আপোনাৰ। কিয় হয়, আহ নিগনি এইকাৰণে হয় আপোনাৰ, যে নিগনি আমাৰ বায়'লজিকেলি বা আমাৰ ফিজিঅলজিকেলি আমাৰ মানে মানুহৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে। সেই গতিকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ বাবে আমি এই মানে নিগনিসমূহ ব্যৱহাৰ কৰা হয়। সেই গতিকে এই মানে বেছিভাগ কি হয়, এই যিসমূহ ট্ৰেন্সজেনিক এনিমেল আছে, এয়া কি হয়, আপোনাৰ নিগনি হয়। এইকাৰণে নিগনি হয় কাৰণ ইহঁতৰ ফিজিঅলজিকেল আমাৰ লগত ছেম থকাৰ কাৰণে বিভিন্ন ধৰণৰ টেষ্ট বা বিভিন্ন ধৰণৰ পৰীক্ষা আমি এই নিগনিত কৰিব পাৰোঁ। এইটো এটা আমাৰ মেইন ফেক্ট হয়। তাহলে এতিয়া প্ৰশ্ন হ'ল যে যে এই কি বুলি কয়, হোৱাই আৰ দিছ এনিমেল আৰ প্ৰডিউচ, এইবিলাক জন্তু আমি কিয় বনাওঁ? আপোনালোকে নিশ্চয় গম পালে, মই মানে ষ্টাৰ্টিঙত যেতিয়া কথাখিনি কৈছো, কিন্তু এইকেইটা হৈছে আমাৰ মেইন ফাংচন। যে কি হয়, টু ষ্টাডি নৰ্মেল ফিজিঅলজি এণ্ড ডেভেলপমেণ্ট। যে চাওক, এতিয়া আমাৰ হিউমেনে হওক বা এটা আপুনি গৰুৱে হওক, ছাগলী হওক, চবৰে এটা ফিজিঅলজি আছে। অৰ্থাৎ তাৰ আভ্যন্তৰীণ যিসমূহ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াসমূহ আমি যদি তাৰ মানে গ্ৰোথ, ধৰক আপুনি আজিকালি ধৰক আপুনি আমাৰ ডেইৰী আছে, আমাৰ বিভিন্ন ধৰণৰ পল্ট্ৰি ফাৰ্ম আছে। এতিয়া যদি পল্ট্ৰি আমি ডেভেলপ কৰিব বিচাৰো, আমি যদি ডেইৰীটো মানে এটা হাই কিল বিচাৰো, এটা আমি মানে গৰুৰ ভাল প্ৰজাতি বিচাৰো, তেতিয়া নিশ্চয় কি হ'ব লাগিব, তেতিয়া আমি তাৰ ফিজিঅলজিকেল প্ৰচেছখিনি আমি জানিব লাগিব। আৰু সেই ফিজিঅলজিকেল প্ৰচেছখিনি জানিবৰ বাবে আমাক এই ধৰণৰ মানে কি হয়, আমাক আপোনাৰ মানে জন্তুৰ প্ৰয়োজন হয়। আৰু তেতিয়া কি হয়, চাপ'জ এ নামৰ কাউ আছে, এ নামৰ কাউটো ধৰক কি হয়, মিল্ক ইল বহুত বেছি হয়। হা, তাৰে এই ইল যিটো মানে মিল্ক ইল বেছি হয়, চাপ'জ আমি বি নামৰ কাউটো আনিব বিচাৰিছো। কিয় আনিব বিচাৰিছো, কাৰণ এই বি নামৰ কাউটো কি হয়, বহুত মানে ডিজিজ ৰেজিষ্টেণ্ট হয়, ইয়াৰ সাধাৰণতে বেমাৰ নহয়। তেতিয়া ইয়াৰ এই জিনটো যদি ইয়াত আমি লৈ আহো, তেতিয়া কি হ'ল, এই বি নামৰ যিটো আমি মানে মানে কাউ বা গৰু পাম, আমি ইয়াত কি হ'ব, ই ডিজিজ ৰেজিষ্টেণ্টো হ'ব, লগতে কি হ'ব, আপোনাৰ মানে ইয়াৰ গাখীৰৰ পৰিমাণো বেছি হ'ব। অৰ্থাৎ আমি কি পালো, এটা এটা মানে বহুত ভাল এফিচিয়েণ্ট আমি এটা গৰু পালো। গতিকে মানে এনেকুৱা ধৰণৰ কামৰ বাবে আমি কি কৰিব পাৰো, আমি মানে ইয়াত আমাক ট্ৰেন্সজেনিক এনিমেল বিলাক দৰকাৰ হয়। ভেকচিন চেফটি, গতিকে আমি নিশ্চয় শুনিছো যে কৰোণা ভাইৰাছ আহিছে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাইৰাছ বা বিভিন্ন ধৰণৰ মানে সমস্যাৰ বাবে আমি কি কৰো, আমাৰ ভেকচিন বিলাক আছে আমাৰ মাৰ্কেটত। গতিকে এই ভেকচিন বিলাক আমি ডাইৰেক্ট মানুহৰ বডিত দিব নোৱাৰো।
ডাইৰেক্ট আমি মানুহৰ বডিত দিবলৈ নোৱাৰো, কাৰণ মানে তাৰ ফলত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। গতিকে বা কোনো মানুহে ল'ব ইচ্ছা নকৰিব, কাৰণ নিজৰ জীৱনৰ প্ৰতি ৰিস্ক লৈ পেলাই কোনে এইবিলাক ল'ব। গতিকে আমি প্ৰথমতে কি কৰিব পাৰো, যিবিলাক জন্তুৰ আমাৰ দেহাৰ লগত কি আছে, ফিজিঅলজি অলপমান ছেম আছে, সেইবিলাকত আমি ফাৰ্ষ্ট টেষ্ট কৰিব পাৰো। গতিকে এইবিলাকত আমি কি কৰিব পাৰো, আমি গতিকে এইবিলাক এনিমেলত আমাৰ চেফটি টেষ্ট কৰিবৰ কাৰণে সহজ হয়। কিবা কাৰণে যদি মৰিও যায়, তেতিয়া মানে বৰ বিশেষ আমাৰ মানে প্ৰব্লেমটো নহয় আপোনাৰ। নেক্সট আমাৰ কিছু আপোনাৰ কেমিকেল চেফটি টেষ্টিং, যে ধৰি লওক কিবা এটা বস্তু, কিবা এটা কেমিকেল আমি মানুহৰ দেহত বা বিভিন্ন ধৰণৰ জন্তু এটাত আমি এজ এ মেডিচিন বা কিবা ব্যৱহাৰ কৰিব খুজিছো, আমি খাদ্যত কিবা প্ৰিজাৰভেটিভ হিচাপে ব্যৱহাৰ কৰিব খুজিছো, এতিয়া ডাইৰেক্ট খাদ্যটোত সেই প্ৰিজাৰভেটিভটো ইউজ কৰাৰ আগতে আমি যদি সেই প্ৰিজাৰভেটিভটো এটা ট্ৰেন্সজেনিক এনিমেলত বা এটা সেনেকুৱা ধৰণৰ জীৱত আমি দি চাওঁ, তাত যদি কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নহয়, তেতিয়া আমি গম পাম যে এই এনিমেলটোত মানে যিহেতু হোৱা নাই, নিশ্চয় মানুহতো হোৱা চান্সটো কম। তাৰে পিছত আমি তাত আকৌ মানে ফাৰ্দাৰ ষ্টাডি কৰি আমি সেই বস্তুটো কৰিব পাৰিম। নেক্সট আমি চাব পাৰো, চাওক যে ষ্টাডি ডিজিজ, গতিকে বিভিন্ন ধৰণৰ বেমাৰ আজিকালি আহি থাকে ধৰক, গতিকে এই বেমাৰসমূহ আমি যদি ষ্টাডি কৰিব লাগে, তাৰ ভেকচিন বনাব লাগে, তাৰ মানে কি বুলি কয়, ঔষধ বনাব লাগে, অভিয়াছলি আহ, তাৰ গ্ৰোথ পেটাৰ্ণ, তাৰ মানে ৰিপ্ৰডাকশ্যন পেটাৰ্ণ, তাৰ লাইফ চাইকেল সম্পৰ্কে আমি ষ্টাডি কৰিব লাগিব। আৰু সেইবিলাক আমি কেনেকৈ ষ্টাডি কৰিম, আমি এই এনিমেল বিলাকত আমি এইবিলাক ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ আমি কি কৰিব পাৰিম, ইয়াত মানে সোমাই দি পেলাই তাৰ লাইফ চাইকেলটো আমি ষ্টাডি কৰিম, আৰু লাইফ চাইকেলটো যদি আমি ষ্টাডি কৰি ল'ম, তাৰ মানে সেইবিলাক বেমাৰৰ মানে আমি প্ৰতিকাৰ আমি পাব পাৰোঁ। ইয়াৰ বাহিৰেও ইয়াত মেনশ্যন কৰা নাই যে আমি, যিটো মই মানে বুজোৱাতে ক'লো আপোনালোকক, যে মানে আমি ধৰক এটা ভাল প্ৰডাক্ট পাবৰ বাবে আমি কি কৰিব পাৰো, মানে এটা ভাল এফিচিয়েণ্ট প্ৰডাক্ট মানে পাবৰ বাবে আমি ট্ৰেন্সজেনিক এনিমেল ব্যৱহাৰ কৰিব পাৰো। ধৰি লওক এতিয়া বৰ্তমান সময়ত আমাৰ মানুহে, যিবিলাক মানুহৰ ডায়েবেটিছ আছে, তেওঁলোকক ইনচুলিন লাগে, অৰ্থাৎ ইনচুলিন আমি বজাৰত কিনিবলৈ পাওঁ, আমি যদি ফাৰ্মাচীত যাওঁ আমি ইনচুলিনৰ এনেকুৱা ধৰণৰ বটল কিনিবলৈ পাওঁ। এতিয়া যে এটা মানুহৰ, আমাৰ মানুহৰ দেহত কি আছে, এই ইনচুলিন প্ৰডিউচ কৰা এটা জিন আছে, এই জিনটো যদি আমি কাটি পেলাই নি পেলাই এটা বস্তু বেক্টেৰিয়াত আমি সোমাই দিওঁ, তেতিয়া কি হ'ব, এই বেক্টেৰিয়াটোৱে কি কৰিব, সেই ইনচুলিন প্ৰডিউচ কৰিব, আৰু সেই বেক্টেৰিয়াটোত প্ৰডিউচ হোৱা ইনচুলিনখিনি আমি যদি আমি এক্সট্ৰাক্ট কৰোঁ, তাৰ পৰা আমি লৈ লওঁ, লৈ ল'লে আমি কি হ'ব, কি কৰিব পাৰিম, সেইখিনিক আমি মানে পিউৰিফাই কৰি আমি আমাৰ বটলত ভৰাই পেলাই আমি ফাৰ্মাচীত বিক্ৰী কৰিব পাৰিম। গতিকে এইবিলাক কামৰ বাবে কি কৰা হয়, এই ট্ৰেন্সজেনিক এনিমেল ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াত এই ট্ৰেন্সজেনিক এনিমেল এটা আছে আপোনাৰ মানে এথিকেল ইছ্যু আছে, যাতে কিছুমান প্ৰব্লেমো ক্ৰিয়েট কৰে, সেই গতিকে মানুহৰ ক্ষেত্ৰত এইবিলাক মানে অতি সহজে মানে ব্যৱহাৰ কৰিব দিয়া নহয়। বা এই ক্ষেত্ৰত যদি আপোনালোকে ষ্টাডি কৰিব বিচাৰে, বা কোনোবাই যদি ৰিচাৰ্চ কৰিব বিচাৰে, GEAC বুলি এটা মানে এখন কমিটি আছে, তেওঁলোকৰ কি হয়, আপোনাৰ পাৰ্মিশ্যন ল'ব লাগে, বা এটা মানে প্ৰচিডিউৰ এটা আছে, সেইটো অকণমান মানে তাত থ্ৰু দি যাব লাগে, তেতিয়া আমি ইয়াত মানে ৰিচাৰ্চ কৰিব পাৰো, বা আমি সেই বিষয়ে ষ্টাডি কৰিব পাৰো। গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো, এইখিনি। থেংক ইউ, ধন্যবাদ।